সকলো ৰাইজ সমবেত হোৱাৰ কাৰণে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা কৰিছোঁ। লগতে ইমানখিনি ৰাইজ মই পাম বুলি ভবাও নাছিলোঁ, কিন্তু ৰাইজখিনি আহিখিনি যিখিনি আমাক সহায় কৰিছে সেইখিনিক লৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে। দাদা আপোনালোকৰ কেনেকুৱা ধৰণৰ কি আছিলে তেখেতৰ লগত জগত চেতিয়াৰ লগত? কি আছিলে নাম? জগত চেতিয়া। আজি আমি জগত চেতিয়া আজি অন্তিম যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি বিভিন্ন প্ৰান্তৰ পৰা বৈষ্ণৱ ভকত একত্ৰিত হৈ তেওঁ মংগল কামনা অৰ্থে আমি সকলোজনে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ সেৱা জনাইছোঁ। তেখেত এজন সমাজৰ যিটো নিকা, আমাৰ নিকা যিটো সংহতি আৰু মায়া সমাজৰ অনিষ্ট যোৱা ভক্তিমংগল গোপা শাস্ত্ৰৰ মাধ্যমে তেওঁ চলিবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে তেওঁ ওপৰত সেইকাৰণে তেওঁ এই সমাজৰ পৰা নিজে আঁতৰি এখন নিকা যিখন সমাজত সাম্প্ৰদায়িকতা ভাৱ নাই এনেকুৱা এখন সমাজলৈ তেওঁ আমাৰ আজি নতুনকৈ আমি যিখন পতা গাঁৱত শ্ৰী শ্ৰী অনিষ্ট গুৰুদ্বাৰা নামৰ যিখন সত্ৰ প্ৰতিষ্ঠা কৰা হয় হৈছোঁ, সেই সত্ৰখনৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ বিভিন্ন দিশত আমাক সহযোগ কৰিছে আৰু আমাৰ হেৰিবোৰত তেওঁ নিজৰ যি মনৰ ভাৱ আৰু তেওঁ যিটো বলিষ্ঠ পদক্ষেপ লৈ সমাজখন আগুৱাই যোৱা কথাটো তেওঁ এটা গভীৰ চিন্তা কৰিছিলে আৰু সেই চিন্তাৰ ফলতে তেওঁ এই নিজৰ গাঁও বাদ দি বেলেগ এখন গাঁৱৰ লগত তেওঁ যিখন গাঁৱৰ লগত গুৰুজনা যি নিৰ্দেশনা সেই নিৰ্দেশনা চলা এখন গাঁৱৰ লগত তেওঁ মিলিজুলি থাকি সকাম নিকাম খাইছিলে আৰু তেওঁ আত্মা আমি সদ্গতিৰ কাৰণে আজি আমাৰ তেওঁ গৃহলৈ বিভিন্ন প্ৰান্তৰ পৰা যিখিনি বৈষ্ণৱ আহিছে সেই বৈষ্ণৱে আটাইখিনি পদেই হ'ল শ্ৰী শ্ৰী অনিত্য গুৰু সেৱক আৰু অনিত্য গুৰু ভক্তি ঘোষা শাস্ত্ৰ নিৰ্দেশমতে পৰিচালিত হোৱা বৈষ্ণৱ ভকতসকল আজি তেওঁৰ ঘৰত সমবেত হৈছে আৰু তেওঁ আত্মা চিৰশান্তিৰ কাৰণে সকলোজনে কামনা কৰিছে। আৰু আমিও তেনেকুৱা এজন বলিষ্ঠ পদক্ষেপ লোৱা এজন আমাৰ সমাজৰ পৰা আজি হেৰাই গ'ল আৰু সেই তেওঁ হেৰাই যোৱাৰ লগে লগে আমাৰ সমাজৰ এটা ক্ষতি হৈছে, যিহেতু তেনেকুৱা এজন সমাজৰ লগ পাবলৈ বৰ কঠিন আজি, কাৰণ তেওঁ এজন সমাজখন গুৰুজনাৰ আদৰ্শটোক তেওঁ সদায় আগস্থান দিছিলে আৰু সেইমতে তেওঁ চলিবলৈ চেষ্টা কৰিছিলে। গতিকে আমাৰ সমাজৰ পৰা সেই মানুহজন যোৱাৰ কাৰণে আমিও মমাহত হৈছোঁ। আমি সকলোৱে তেওঁ আত্মাৰ নিজৰ শান্তিৰ কাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ প্ৰাৰ্থনা জনাইছোঁ। এয়া বাকী পৰ্যায়বিলাক আপোনালোকক দেখাবলৈ গৈ আছোঁ। বাকী তেনেকৈ গায়ন বায়ন চলি আছে। গায়ন বায়নৰ ফালৰ পৰা আহিছোঁ সকলো এয়া ৰভাখোলাৰ পৰা বিভিন্ন ধৰণৰ ইয়াত গায়ন বায়ন চলি আছে। ভকতসকলে হৈ গৈছে আৰু মইনো অধিক কি ক'ম, গতিকে এনেহ'লে সকলো খোলাখনৰ আমাৰ গানমান অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু
গুদামটো দেখাই দিয়া আছেনে বস্তু আছেনে এয়া গুদামৰখীয়া পাইছে আমাৰ বাবা বিশ্বজিৎ ফুকন সকলো পৰিচয় গুদামৰখীয়া এয়া গুদামৰখীয়া মানে বাকীখিনি বাবাৰ লগত এতিয়া আৰু ক'ত কি হয় বাবাই দেখাব আৰু ক'ত কি হয় বাবাৰ লগত গৈ আছোঁ দেখালা নাই এয়া সৰু পুত্ৰ আমাৰ সৰুটি বুলি আমাৰ গাঁৱৰ পৰিচয় এনেকৈ আহি ৰান্ধি আছে তেনেকৈ ইয়াৰ ৰান্ধনি লাগি আছে ইয়াৰ এখন ভোজৰ খোলাসমূহ সকলো মহিলা ভকত নিজৰ নিজৰ কামত ব্যস্ত ইয়াৰ ৰাস্তাফালে গৈ আছোঁ ৰাস্তাফালে বিভিন্ন ধৰণৰ অতিথি আহি আছে কৰি আছে আমাৰ ভতিজাকেইজনী ধুনীয়াকৈ এয়া দুটা খোৱা বোৱা কৰিলে দাদা ভাল কথা দেই ফ্লগ আছে অতিথি খোৱা বোৱা ইয়াত ভ্ৰমণৰ ঘৰতে দিছে যিহেতু আমাৰ প্ৰক্ৰিয়া লোৱা বনোৱা মেলাত লাগি আছে চবেই আমাৰ বেটিকেইজনী খাই আছে দুইখন ধুনীয়াকৈ বিনাচ লাগি আছে আমাৰ গৰু খেলোৱা দাদাই আহিব লাগিব আমাৰ চুমৰ ওচৰলৈ যিহেতু আমাৰ জগত চেতিয়াৰ আজি সকাম ইয়াৰ ভোজ ভাত পাতিছে তেখেতৰ তাত গৈ আৰু তেওঁ যিমান এতিয়া ৰাইজে মৃত্যুৰ পাছত প্ৰশংসা কৰিছে তেখেতে ভাগত শিকাবলৈ ভাগত পাঠ সৰু ল'ৰাবিলাকক বোলে উঠি অহা বহুত চেষ্টা কৰিছিলে তেখেতৰ বিষয়ে আৰু বিশেষকৈ দেৰি আমি নকয় যিহেতু আপোনালোকৰ সকলোৱে প্ৰশাসনত তেখেতৰ জগত চেতিয়াৰ যিমান মৃত্যু কুটুম আছে তেখেতলোকৰ সকলো পৰিচয় কৰাবলৈ আপোনালোকৰ ওচৰলৈ গৈ আছোঁ আপোনালোকৰ তাত গোটেইখিনি পৰিৱেশটো দেখামগৈ গৈ আপোনালোকৰ ভিডিঅ'বিলাক সকলো চাই থাকিব যিহেতু মই এটাই কথা কওঁ যে মোৰ ভিডিঅ' মই নবনাওঁ আপোনালোকৰ এটা স্মৃতি ছবিৰ কাৰণে মই এটা ভিডিঅ' বনাওঁ যে গাঁৱলীয়াসমূহ যেনে তেনেকৈ মৃত্যু কুটুমবিলাক যে এটা স্মৃতি হৈ ৰওক সদায় থাকিব এটা দিনত আপোনালোকৰ ছবিবিলাক নাতিপুতিৰ কাৰণে জীয়াই ৰাখিব তো গতিকেলৈ তাকে ভিডিঅ' কৰিছোঁ যদি ভাল লাগে আপোনালোকে লগৰ সমনীয়া আপোনালোকৰ নিজৰ ভিডিঅ'বিলাক পাৰ কৰাই যাব তো নিশ্চয় ভাল লাগিব আপোনালোকৰ